এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। এইবাৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি আৰু 18 মাহৰ ডিএ এৰিয়াৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ খবৰ আহিছে। কৰ্মচাৰীসকলৰ দৰমহা কিমান বৃদ্ধি পাব সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি চৰকাৰী কৰ্মচাৰীসকলে শীঘ্ৰে লাভ কৰিব কেইবাটাও সুখবৰ। কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সম্পৰ্কত এই সুখবৰ আহি আছে। অৱশেষত অন্ত পৰিব কৰ্মচাৰীৰ অপেক্ষা। মোদী চৰকাৰ কৰ্মচাৰীৰ মৰগীয়া বানচ অৰ্থাৎ ডিএ বৃদ্ধিৰ বিষয়টো ইতিমধ্যে নিশ্চিত হৈছে। AICPI সূচকাংক অনুসৰি জানুৱাৰীৰ পৰা জুনলৈকে সূচকাংক প্ৰায় সুস্থিৰ হৈ পৰিছে আৰু বৰ্তমান কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীয়ে 50% ডিয়াৰনেছ ভাত্তা লাভ কৰি আছে। AICPI সূচকাংক অনুসৰি 1.5 পইণ্ট বৃদ্ধি হৈছে। 2024 চনৰ জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে AICPI ডিয়াৰনেছ ভাত্তা সূচকাংক DAR 3% বৃদ্ধি পাইছে। 2024 চনৰ জুন মাহত AICPI সূচকাংক 1.5 পইণ্ট উঠিছিল আৰু মে' মাহতে 139.9 পইণ্ট উঠিছিল, যিটো এতিয়া 141.4% বৃদ্ধি পাইছে। ফলত মৰগীয়া বানচ বৃদ্ধি পাব, যাৰ অৰ্থ হ'ল মৰগীয়া বানচ 3% বৃদ্ধি পোৱাৰ এক বৃহৎ সম্ভাৱনা আছে। আৰু অহা 25 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় কেবিনেট বৈঠকত এই বিষয়ত সিদ্ধান্ত লোৱা হ'ব পাৰে। আৰু 25 ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ অন্তত এই ডিএ বৃদ্ধি ঘোষণা কৰিব। আৰু দুৰ্গা পূজাৰ পূৰ্বে কৰ্মচাৰীসকলৰ বাবে খুব ডাঙৰ খবৰ আহিব, কাৰণ পূজাৰ আগতে হাতলৈ আহিব লক্ষ্মী। ছেপ্টেম্বৰ মাহতে 3% ডিএ বৃদ্ধি পাব, যিটো পূজাৰ আগত খুব ভাল খবৰ বুলি গণ্য হ'ব। ইতিমধ্যে কেন্দ্ৰই স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীয়ে 18 মাহৰ মৰগীয়া বানচ আৰু এৰিয়াৰ নাপাব। যে কোভিড মহামাৰীৰ সময়ত বাকী ৰোৱা 18 মাহৰ ডিএ এৰিয়াৰ সন্দৰ্ভত সংসদৰ বৰ্ষাকালীন অধিৱেশনত প্ৰশ্ন সোধা হৈছিল আৰু তেতিয়াই এই বিষয়ে জানিব পৰা গৈছে। উল্লেখযোগ্য যে এই ধন দিয়াটো সম্ভৱ নহয়। কিছুদিন পূৰ্বে এই বিষয়টো স্পষ্ট কৰি দিছে ৰাজ্যিক বিত্তমন্ত্ৰী পংকজ চৌধুৰীয়ে। ইপিনে তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে 2020 চনৰ 1 জানুৱাৰীৰ পৰা 21 চনৰ 1 জানুৱাৰীলৈকে সিদ্ধান্ত লৈছে। এই সময়ছোৱা কৰোনাৰ বাবে ডিএ 3বাৰ বৃদ্ধি হোৱা নাই আৰু সেই সময়ত অৰ্থনৈতিক অৱস্থা ভাল নাছিল। সেইবাবে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে 18 মাহৰ DAR এৰিয়াৰ বিষয়ে একো চিন্তা কৰা নাই। ইপিনে ডিএ বৃদ্ধি ছেপ্টেম্বৰ মাহত ঘোষণা হ'ব, কিন্তু 2023 চনৰ 1 জুলাইৰ পৰাই কাৰ্যকৰী হ'ব। ফলত চৰকাৰ কৰ্মচাৰীসকলে 3%কৈ ডিএ বৃদ্ধি লাভ কৰিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।